ধুপুৰী আমিনেশ্বৰৰ এজন ল'ৰা কালি মোমায়েকৰ ঘৰত আহিছিল আৰু আহি তেওঁ মেলালৈ গৈছিল আৰু মেলালৈ যোৱাৰ পিছত তেওঁ কালি শুক্ৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছে। অনুমানিক 9টা বজাত গৈছিল, ৰাতিপুৱা 9টা বজাত গৈছিল। আমালোকে 12টাৰ মান পিছৰ পৰা তাক এক্টিভভাৱে খুজি আছিলোঁ, এতিয়ালৈকে পোৱা নাই। আমালোকে ওচৰৰ থানাতো কমপ্লেইন এটা দিছোঁ আলোকঝাৰী মেলালৈ। ল'ৰাজনৰ নাম আছিল দাইদুল ইছলাম আৰু তেওঁৰ দেউতাকৰ নাম আছিল সাৰজাৰ হুছেইন। অৰিজিনেল ঘৰ ল'ৰাজনৰ আমিনেশ্বৰ আৰু তেওঁৰ মোমায়েকৰ ঘৰ হ'ল মধ্যপেটলা গ্ৰামত। মেলালৈ গৈছিল, এটা চাইকেল লৈ গৈছিল হাতত। বিচাৰিছোঁ ইফাল সকলো ঠাইতে বিচাৰিছোঁ, আমালোকে এতিয়ালৈকে পোৱা নাই। ল'ৰাজনৰ পিন্ধামতে এটা টি চাৰ্ট আছিল আৰু জিন্স পেণ্ট আছিল। ল'ৰাজন মানে ভাগ্যক্ৰমে কথা ক'ব নোৱাৰে, জন্মৰ পৰাই কথা ক'ব নোৱাৰে। মোৰ এতে কথা হ'ল যে ল'ৰাজনক আপুনি যদি কোনোবা ঠাইত দেখা পায়, আমাৰ স্ক্ৰীণত দিয়া নাম্বাৰটোত যোগাযোগ কৰিব, নহ'লে ওচৰত থানাত কিবা এটা তাক গতাই দিলে হ'ল। আমার বাচ্চা 9টার সময় বাড়ির থেকে বাড়াইছে সাইকেল নিয়ে, কোন বিলে গেছে আমরা জানি না। আমার ছেলের নাম দাইদুল ইসলাম, আমার গায়ের নাম আমিনাচ্ছা। আমি আইছি কুমারগঞ্জ বাপের বাড়ি, এই জায়গার থেকে আমার ছেলেরা আর আইসে, আমি পাইতেছি না। যদি আপনারা দেখে থাকেন এই নাম্বারে ফোন করে যোগাযোগ করে। কালকে 12টার সময় থেকে খুঁজি, তো রাতে 12টা পর্যন্ত খোঁজা হয়েছে, কোনো পাইনি। আজকে আবার সকালে জায়গায় খুঁজে এলো, তাও পাইল না। গেছিল মেলা দিয়া গেছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।